আজি বৰা চাউলৰ সৈতে ভজা ভাত বনাবলৈ লৈছোঁ। আৰু এয়া পিঁয়াজ কাটি ল'লোঁ, বৰা চাউলখিনি ধুই ল'লোঁ। আসসালামু আলাইকুম এভৰিৱান। এয়া মই এতিয়া নহৰু পেষ্ট কৰি লৈছোঁ, আদা নহৰু অকণমান পেষ্ট কৰি লৈছোঁ। আৰু এয়া মই কুকাৰটো পাতি দিলোঁ আৰু তাতে ৰিফাইন তেল অকণমান দি দিলোঁ। আৰু মই পিঁয়াজকেইটা মিহি মিহিকৈ কাটি থৈছিলোঁ, দুটা পিঁয়াজ সেয়া মই এতিয়া ভাজি দিছোঁ তেলতে দি, ৰিফাইন তেলতে। আৰু মই এইটো ভজা বনাম, ভজা ভাতৰ নিচিনা। এই মিঠা পোলাও নহয়, পোলাও নহয়, ভজা ভাত। বৰা চাউলৰ ভজা ভাত কোনে কোনে খাইছে কমেণ্ট কৰি জনাবচোন। আৰু সেয়া মই নিমখ দি দিছোঁ পিঁয়াজটো গলিবলৈ কাৰণে। আৰু ভালকৈ লৰাই ল'লোঁ। আৰু এয়া নহৰু আদা অকণো দি দিছোঁ আৰু এয়া ভাজি লৈছোঁ। এতিয়া মই ইয়াতে বৰা চাউল দি দিম, ইয়াতে বৰা চাউলখিনি যিহেতু মই ধুই থৈছোঁ। এতিয়া মই ইয়াতে অকণমান জলকীয়া গুড়ি দি দিছোঁ আৰু হালধি গুড়ি অকণমানো দি দিছোঁ। যিহেতু ভজা ভাতহে, আপোনালোক কেঁচা জলকীয়া অকণমানো দিব পাৰে। মই কেঁচা জলকীয়া নাছিলে কাৰণে হালধি গুড়ি অকণমানকে দি দিছোঁ। আৰু মই ভালকৈ চাউলখিনি তেলৰ লগত পিঁয়াজৰ লগত ভালকৈ মজাই ল'ম। যিহেতু চাউল যোনখিনি ধুইছিলোঁ পানীখিনি অকণমান থাকি যায়, ভালকৈ শুকানকৈ ভাজি ল'ম। আৰু আপোনালোক বেয়া নাপাব, মোৰ এই বেকগ্ৰাউণ্ডৰ পৰা বেলেগ কিবা আৱাজ আহি আছে আৰু ভইচ কৰোঁতে দিগদাৰ হৈছে অকণমান। আৰু মই এইখিনি ভাজি ল'লোঁ। ইয়াতে মই এতিয়া গৰম পানী দি দিম, উতলা গৰম পানী, যিহেতু সোনকালে হ'ব লাগিব। আৰু মই গৰম পানীকণ ইয়াত দি দিলোঁ আৰু ভালকৈ লৰাই ল'ম। লৰাই লৈ মই এটা চিটি আহিবলৈ দিম। যিহেতু ভজা ভাতৰ নিচিনা হ'ব, এইটো বেছি চিটি মাৰিবও নোৱাৰি, এটা হুইছেলে মাৰিম ভাতৰ নিচিনাই। আৰু মই পাতি দিলোঁ গেছটো জ্বলাই, এটা হুইছেল আহিবলৈ দিম। এতিয়া মোৰ হুইছেল আহি গ'ল। এতিয়া মই নমাই ল'ম এইখিনি, কুকাৰটো নমাই ল'লোঁ গেছটো অফ কৰি। আৰু এতিয়া মই প্লেট এখন উলিয়াই খাবলৈ দিম। প্লেটখনত মই উলিয়াই লৈছোঁ, যিহেতু এয়া ৰাতিপুৱাৰ ভিডিঅ' হয়। ৰাতিপুৱা এতিয়া এই ভিডিঅ'টো দিবলৈ লৈছোঁ, ৰাতিপুৱাৰ ভিডিঅ' এতিয়া দিছোঁ। আৰু মই প্লেটখনতে উলিয়াই ল'লোঁ, উলিয়াই লৈ এতিয়া দিম এতিয়া খাবলৈ। যিহেতু বৰা চাউলৰ ভজা ভাত বেছি খাব নোৱাৰি, অকণমানেই দিছোঁ প্লেটখনত উলিয়াই। আৰু থেংক ইউ মোৰ ভিডিঅ' চোৱাৰ বাবে, বাই বাই। এয়া মায়ে কিমান মজা